হাই ফ্ৰেণ্ড, আজি আৰু এখন নতুন ভিডিঅ' লৈ আহিছো। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম স্কলাৰশ্বিপৰ বিষয়ে। এই স্কলাৰশ্বিপটো কোন ক্লাছৰ পৰা কোন ক্লাছৰ ষ্টুডেণ্টসকলে এপ্লাই কৰিব পাৰিব, লগতে কিমান পাৰ্চেণ্টেজ হ'লে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব, আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব, ইয়াৰ এলিজিবিলিটি কি কি, বেনিফিচিয়াৰী কি কি আছে, লাভসমূহ কি কি হ'ব, আৰু কিমান টকা এই স্কলাৰশ্বিপৰ সহায়ত দিয়া হ'ব, আৰু কি কি ডকুমেণ্টছ লাগিব, সম্পূৰ্ণ আলোচনা কৰিম এইটো ভিডিঅ'। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰিব, আৰু যদি কোনোবা আমাৰ ভিডিঅ'টোত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক এতিয়া আমি আলোচনা কৰোঁ। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি আছে, সেইটো লিংকত যদি ক্লিক কৰে তেনেহ'লে এইটো পিছত আহি যাব পাৰিব। ইয়াত আপোনালোকে চাব পাৰিব এলিজিবিলিটি কি কি আছে। ইয়াত স্ক্ৰীণত দেখিবলৈ পাইছে স্কলাৰশ্বিপখনৰ নাম হৈছে অমৰণ হেল্থ কেয়াৰ স্কলাৰশ্বিপ 2024-25। 2024-25 বৰ্ষৰ বাবে এই স্কলাৰশ্বিপখন, আৰু কোন ক্লাছৰ পৰা কোন ক্লাছলৈ ষ্টুডেণ্টসকলে এপ্লাই কৰিব আছে। ফৰ গাৰ্ল ষ্টুডেণ্টছ ইন ক্লাছ 9 to 12, ক্লাছ 9ৰ পৰা 12লৈকে ষ্টুডেণ্টসকলে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু স্কলাৰশ্বিপৰ এমাউণ্ট হৈছে 20,000 টকা। এককালীন সাহায্য দিয়া হ'ব ছাত্ৰ ছাত্ৰীসকলক 20,000 টকা। যোগ্যতা কি কি লাগিব এতিয়া আমি চাই লওঁ আহক। এলিজিবিলিটি দিয়া আছে ইয়াত ক্লাছ 9ৰ পৰা 12লৈকে। তলত দিয়া আছে বেনিফিচিয়াৰী, তাৰ তলত দিয়া আছে ডকুমেণ্টছ, কি কি ডকুমেণ্টছ লাগিব ইয়াৰ বাবে এপ্লাই কৰাৰ বাবে। এই গোটেইখিনি আমি অসমীয়াত ট্ৰেন্সলেট কৰি দেখুৱাই দি আছোঁ, তেনেহ'লে আপোনালোকৰ বুজিবলৈ অলপ সুবিধা হ'ব। এতিয়া আমি অসমীয়াত অনুবাদ কৰিলোঁ। ওপৰত দিয়া আছে অমৰণ হেল্থ কেয়াৰ বৃত্তি 2024 আৰু 25 বৰ্ষৰ বাবে। এলিজিবিলিটি যোগ্যতা দি আছে যিকোনো বিদ্যালয়ত 9ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰা কন্যা ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। 2 নম্বৰত দিয়া আছে ছাত্ৰ ছাত্ৰীসকলে পূৰ্বৰ শিক্ষাবৰ্ষত কমেও 75% নম্বৰ পাব লাগিব। 2 নম্বৰ অপশ্যনত উল্লেখ কৰিছে ছাত্ৰ ছাত্ৰীসকলে আগৰ পূৰ্বৰ ক্লাছখনত কমেও 75% নম্বৰ লাভ কৰিব লাগিব, তেনেহ'লে এপ্লাই কৰিব পাৰিব। 3 নম্বৰত দিয়া আছে আবেদনকাৰীৰ বাৰ্ষিক পৰিয়ালৰ আয় 80,000 টকা কম হ'ব লাগিব। পিছত দিয়া আছে বেনিফিটছ, লাভালাভসমূহ কি। তলত উল্লেখ কৰিছে 20,000 টকা এককালীন বৃত্তি, এককালীন সাহায্য হিচাপে দিয়া হ'ব 20,000 টকা। তাৰপিছত আহিছে ডকুমেণ্টছ কি কি লাগিব, দলিল। 1 নম্বৰত উল্লেখ কৰিছে পূৰ্বৰ শিক্ষাবৰ্ষৰ নম্বৰ শ্বীট, যোৱা বৰ্ষত যিটো ক্লাছৰ পৰীক্ষা দিয়া হৈছিলে সেই ক্লাছখনৰ মাৰ্কশ্বীট শ্বীটটো লাগিব। 2 নম্বৰত দিয়া আছে চৰকাৰে প্ৰদান কৰা পৰিচয় প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ যিকোনো এটা হ'লেই হ'ব। 3 নম্বৰত দিয়া আছে বৰ্তমান বিদ্যালয়ত নামভৰ্তি প্ৰমাণপত্ৰ, স্কুলত এডমিশ্যন লোৱাৰ সময়ত যিটো ৰচিদ দিয়ে সেই ৰচিদটো হ'লেও হ'ব। তাৰপিছত দিয়া আছে পৰিয়াল আয়ৰ প্ৰমাণপত্ৰ, যিটো ইনকাম চাৰ্টিফিকেট বুলি কোৱা হয়, সেইটো হ'লেও হ'ব। পিছত আছে ঠিকনাৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, বিদ্যুৎ বিল, ইয়াৰ পৰা যিকোনো এটা হ'লেই হ'ব, আৰু লগতে ফটোকপি লাগিব। অমৰণ হেল্থ কেয়াৰ স্কলাৰশ্বিপ 2024-25 বৰ্ষৰ স্কলাৰশ্বিপৰ বাবে কেনেকৈ আবেদন কৰিব, ইয়াৰ যোগ্যতা কি কি, বেনিফিট কি, ডকুমেণ্টছ কি কি লাগিব, গোটেইখিনি আমি এইটো ভিডিঅ'ত আলোচনা কৰিলোঁ। আৰু ক্লাছ 9ৰ পৰা 12লৈকে ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব, আৰু ইয়াৰ পাৰ্চেণ্টেজ লাগিব 75%, আৰু স্কলাৰশ্বিপৰ এমাউণ্টটো হৈছে 20,000 টকা এককালীন সাহায্য। এই গোটেইখিনি মই এইটো ভিডিঅ'ত আলোচনা কৰিলোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে বুজি পাইছে। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। লগ হ'ব নেক্সট ভিডিঅ'।